গুৱাহাটীত বিশ্ব বিজয়িনী উমাক উষ্ম আদৰণি। বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত উমা চেত্ৰীক সম্বৰ্ধনা। উমালৈ এছিয়াৰ ৫১ লাখ টকাৰ আৰ্থিক উপহাৰ। অৱশেষত গৃহভূমি অসমত বিপুল সম্বৰ্ধনা জনালে ICC মহিলা বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য উমা চেত্ৰীক। দেওবাৰে গৃহজিল্লা বোকাখাতৰ পৰা বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামৰ প্ৰাংগণত উপস্থিত হোৱাৰ লগে লগে উমাক উষ্ম সম্ভাষণ জনাই অসম ক্ৰিকেট সন্থাই। ৰেড কাৰ্পেটেৰে আদৰণি জনালে কান্ধুলিমাৰী গাঁৱৰ পৰা গৈ ক্ৰিকেট বিশ্বত জিলিকি উঠা অসম মাতৃৰ কন্যা উমাক। ষ্টেডিয়ামৰ প্ৰাংগণত খেলুৱৈ তথা অনুৰাগীসকলে পুষ্পবৃষ্টিৰে স্বাগতম জনালে বিশ্ব বিজয়িনী উমা চেত্ৰীক। জয়ধ্বনি আৰু হৰ্ষ উল্লাসত মুখৰিত হ'ল এছিয়া ষ্টেডিয়াম। এছিয়া ষ্টেডিয়ামৰ 91 ইয়াৰ্ছ ক্লাবত উপস্থিত হোৱাৰ পাছতে অসম ক্ৰিকেট সন্থাই উপহাৰেৰে উপচাই পেলালে বিশ্বকাপজয়ী ভাৰতৰ মহিলা দলৰ উইকেট কিপাৰ বেটাৰ উমা চেত্ৰীক। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে উমা চেত্ৰীয়ে বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। সেয়েহে উমাক অভিনন্দন জনোৱাৰ লগতে ৫১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে অসম ক্ৰিকেট সন্থাই। আমি অসম ক্ৰিকেট সন্থাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে উমা চেত্ৰী ডাঙৰীয়ানী যি বিজয়ী ভাৰতীয় মহিলা দলৰ তাই সদস্য হৈ আছিলে আৰু তাই বিজয়ী হৈ ঘৰলৈ আহিলে আৰু আমি আজি সন্থাই ধুনীয়াকৈ তাইক আমাৰ ক্ৰিকেট সন্থাৰ যি আমাৰ কাৰ্যালয় আমাৰ অডিটৰিয়ামত তাইক সম্বৰ্ধনা জনোৱা হ'ল। অকল অসম ক্ৰিকেট সন্থাই নহয়, অলিম্পিক এছ'চিয়েশ্যন, বিভিন্ন দল সংগঠন, বিভিন্ন অন্য জিলা ক্ৰীড়া সন্থা, বিভিন্ন বহুতখিনি মানুহ আজি বহুত ৰাইজ ওলাই আহিছে, প্ৰায় ২-৩ হাজাৰ ব্যক্তি তাইক আজি সম্বৰ্ধনা জনাইছে আৰু আমি আজি তাই এটা 51 লাখ ৰুপিজৰ কেছ প্ৰাইজো ঘোষণা কৰিছোঁ। ইটছ নট এবাউট দ্য মানি। এই অনুষ্ঠানত উপস্থিত থাকিল BCCIৰ সচিব দেৱজিৎ শইকীয়া, এছিয়াৰ সভাপতি তৰংগ গগৈৰ লগতে সন্থাৰ বিষয়ববীয়াসকল। তদুপৰি বিভিন্ন ক্ৰীড়া সন্থা আৰু সংগঠনৰ প্ৰতিনিধিসকল অনুষ্ঠানত উপস্থিত থাকি উমাক জনালে উষ্ম সম্ভাষণ। শেহতীয়াকৈ বিমান বন্দৰত উমাৰ আদৰণি পৰ্বক লৈ সৃষ্টি হোৱা বিতৰ্কৰ উত্তৰ দিলে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে। মই নকলেও ক'ব লাগিব, কাৰণ বহুত মানুহে আপোনালোকেও প্ৰশ্ন কৰিছে আমাৰ অসম ক্ৰিকেট সন্থাই ৰাতি সেইদিনা কিয় সম্বৰ্ধনা জনোৱা নহ'ল। নিশ্চয় যেনেকৈ আমাৰ বিভিন্ন দল সংগঠনৰ 4-5জন মানুহ গৈছে, আমাৰ 3জন মানুহ গৈছে, কাৰণ আমি সন্ধিয়া 5টা বজাত গম পাই আৰু মই আছোঁ নাহৰকটীয়াত, মই নাহৰকটীয়াৰ পৰা গুৱাহাটীলৈ মইতো 3 ঘণ্টাত আহি পাব সম্ভৱেই নহয় অহাটো। তো আমি সম্পাদকগৰাকীৰ ঘৰত ভতিজাক ঢুকাই, আজিও নাই তেখেত, কাৰণ নিজৰ ঘৰত যেতিয়া নিজৰ ভতিজাক ঢুকায়, তেখেত মাংগলিক কামত ব্যস্ত, ডেড বডি শিলিগুৰিত ঢুকাইছে, আনিব যাব লাগে। তো সেইকাৰণে আমি সম্পাদক আৰু যেতিয়া সভাপতি নাই, আমিতো অৱহেলা কাৰণ আমাৰ যি ৰাজীৱ ওঝা, আমাৰ যি মুকুতা বৰুৱা যি সদস্য, আমাৰ CEO সকলোকে তাইক আদৰণি জনাইছে যে আমি থুলমূলকৈ তাইক অকলে এৰি দিয়া নাই। ভাৰতীয় মহিলা ক্ৰিকেট দলটোক ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জনোৱা হ'ব সম্বৰ্ধনা। এই কথা ঘোষণা কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। যেতিয়া আমি যোৱা বছৰ বাৰ্বেডছত আমাৰ T20 ৱৰ্ল্ড চেম্পিয়ন হ'ল, আমি দিনটো 7 দিন পিছত বম্বেলৈ লৈ আহিলোঁ। 7 দিন পিছত খেলা শেষ হোৱাৰ লগে লগে আমি এটা খুব প্লেন কৰি পেলাই আমি ভিক্টৰী পেৰেড কৰিছিলোঁ। এতিয়া এই দলটোক লৈও আমি ভিক্টৰী পেৰেডে কৰোঁ নে এটা চেলিব্ৰেশ্যন কৰোঁ নে এটা ফেলিচিটেশ্যন কৰোঁ, সেইটো এতিয়ালৈকে আমি কৰিব পৰা নাই। কিহৰ কাৰণে আমাৰ গোটেইকেইটা দল ব্যস্ত হৈ আছে, ইনক্লুডিং অফিচ বিয়াৰাৰ্ছ। চ' সেইকাৰণে আমি অতি সোনকালে তেওঁলোকক সম্বৰ্ধনা জনাবৰ কাৰণে এটা খুব গ্ৰাউণ্ড ৱেত আমি নেশ্যনেল লেভেলত কৰিম। আনহাতে অসম ক্ৰিকেট সন্থাৰ সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত হৈ পৰিল উমা চেত্ৰী। সংবাদ মাধ্যমৰ সন্মুখত কৈ গ'ল বিশ্বকাপ জয়ৰ অভিজ্ঞতাৰ কথা। খুব ভাল লাগিছে আৰু মোক বহুত ভাল লাগিছে, কাৰণ মই এইখন ফিল্ডতে আহিছিলোঁ, ফাৰ্ষ্ট প্ৰেক্টিছ কৰিছিলোঁ আৰু সৰুৰ পৰাই যেতিয়া মই মোৰ এতিয়াম আছিলে তেতিয়াৰ পৰা অসম ক্ৰিকেটে মোক হেল্প কৰিছে আৰু দেৱজিৎ ছাৰ এতিয়া তেওঁ মোক বহুত হেল্প কৰে, তেওঁ মোৰ খবৰ লৈ থাকে আৰু প্ৰেক্টিছৰ টাইমতো কথা বতৰা হৈ থাকে। তো দেৱজিৎ ছাৰকো থেংক ইউ ক'ব বিচাৰোঁ আৰু আমাৰ অসম ক্ৰিকেটকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ এতিয়াতো অকণমান এনেকুৱা বিজি চিডিউল আছে আৰু তাৰপিছত কেম্প হ'ব, তাৰপিছত
সেইটো এনেকৈ ৱৰ্ডটোত মই এক্সপ্লেইন কৰিব নোৱাৰোঁ বাট সেইটো বহুত স্পেচিয়েল ফিল আছিলে কাৰণ ৱৰ্ল্ড চেম্পিয়ন হৈছোঁ সেইটো কেটচটো আৰু কেপ্টেইনৰ ওচৰতে কেটচটো গৈছে আৰু সেইটো মমেণ্টটো বহুত এক্সপ্লেইন কৰিব নোৱাৰা এটা মমেণ্ট হয় তেওঁলোক বহুত ভাল হয় আমাৰ টিম যেনেকৈ ছাৰ বহুত এক্সপিৰিয়েঞ্চ কোচ হয় আৰু তেওঁ বহুত ছাপোৰ্ট কৰে টিমক বহুত মটিভেট কৰে আমি হাৰা জিকা মেটাৰ নকৰে আমাৰ সদায় টিমৰ লগত একেলগত জড়িত হৈ থাকে আৰু তেওঁ বহুত মটিভেট কৰে আমাক বহুত ভালকৈ মোক ছাপোৰ্ট কৰিছিল কাৰণ সেইটো মোৰ ফাৰ্ষ্ট এনেকুৱা ৱৰ্ল্ড কাপ মেটচ আছিলে আৰু তেওঁলোকে ইমান ক্ৰাউডছত মই ফাৰ্ষ্ট টাইম ইমান ক্ৰাউডছত খেলিছোঁ ইণ্ডিয়াত তাকো তো তেওঁলোক আহি কিনে মোক বহুত ভালকৈ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছে তেওঁলোক ইমান এক্সপিৰিয়েঞ্চ ক্ৰিকেটাৰ হয় ইমান বছৰৰ পৰা খেলি আছিলে তেওঁলোকে মোক বহুত ভালকৈ ছাপোৰ্ট কৰিছে আৰু এনকাৰেজ কৰিছে উল্লেখ্য যে এই অনুষ্ঠানত উমা চেত্ৰীৰ প্ৰথম প্ৰশিক্ষক ৰাজা ৰহমানকো সম্বৰ্ধনা প্ৰদান কৰে অসম ক্ৰিকেট সন্থাই উমা চেত্ৰীৰ বাবে অসম ক্ৰিকেট সন্থাই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া প্ৰশংসা কৰিলে বোকাখাতৰ প্ৰশিক্ষকগৰাকীয়ে খুবেই সুখী মই যিটো অসম ক্ৰিকেট সন্থাই আজি যিখিনি উমা চেত্ৰীক সন্মান দিলে যথেষ্টখিনি দিছে মই ভাবোঁ ইয়াতকৈ আৰু দিব নোৱাৰে বহুতখিনি দিছে কাৰণ অসম ক্ৰিকেট সন্থাই উমা চেত্ৰীৰ কাৰণে যিমান কৰিছে বহুত কৰিছে অসম ক্ৰিকেট সন্থাই বহুতো বিপদৰ সময়ত তাইক আৰ্থিকভাৱেও হ'লেও অসম ক্ৰিকেট সন্থাই সহায় কৰিছিলে আগতেও কৰিছে বৰ্তমানেও কৰি আহিছে আৰু মই আশা ৰাখিম ভৱিষ্যতেও যাতে অসম ক্ৰিকেট সন্থাই আৰ্থিকভাৱে হওক বা যিকোনো ক্ষেত্ৰত তাইক যাতে সহায় কৰি আহে মই সেইটো তেওঁলোকৰ ওচৰত মই এটা আহ্বান জনাম তেওঁলোকে যাতে তাইক আগুৱাই যোৱাত সহায় কৰে আৰু এই মুহূৰ্তত এইটোৱে ভাল লাগিছে যে উমা চেত্ৰীৰ দৰে এগৰাকী খেলুৱৈ বোকাখাত কান্দুলি মাৰি এখন ইমান ভিতৰুৱা অঞ্চলৰ পৰা আহি আজি এটা বিশ্ব দৰবাৰত তেওঁ নিজৰ নাম জিলিকাই তুলিলে এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা সমগ্ৰ অসমৰ লগতে বোকাখাতৰ কাৰণেও এটা গৌৰৱৰ কথা আৰু মোৰো খুব ভাল লাগিছে যে উমা চেত্ৰী প্ৰথমগৰাকী প্ৰশিক্ষক হিচাপে আজি এই এনেকুৱা এখন মঞ্চত মই আহিবলৈ পালোঁ ৰাইজে মোক চিনাকি কৰাই দিলে অসম ক্ৰিকেট সন্থাই যি মোক সন্মান দিলে তাৰ কাৰণে মই অসম ক্ৰিকেট সন্থাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ম ক্ৰীড়া অনুৰাগীৰ আশা উমা চেত্ৰীৰ বিজয়ী যাত্ৰা হওক অপ্ৰতিৰোধ্য উমা চেত্ৰীৰ বাটেৰে খোজ দি ক্ৰীড়া ক্ষেত্ৰত উজলি উঠক অসমৰ মহিলা ক্ৰিকেটাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 ৱেবছাইট www.aipguwahati.in